আগতো কৰিছোঁৱেই যে একাদশ কুণ্ডীয় অৰ্থাৎ 11টা কুণ্ডৰ শ্ৰী শ্ৰী মহামৃত্যুঞ্জয় যজ্ঞ আগন্তুক 24, 25, 26, 27 এপ্ৰিল আমোলাপট্টি ৰাজহুৱা নামঘৰ প্ৰাংগণত অনুষ্ঠিত হোৱা নামঘৰ। গতিকে এই ক্ষেত্ৰত আমি সমূহ ডিব্ৰুগড়বাসীৰ ৰাইজৰ লগতে অসমবাসীৰ ৰাইজৰ সহায় সহযোগিতা আগবঢ়াই আশা কৰিছোঁ। বাৰাণসীৰ সম্পূৰ্ণানন্দ সংস্কৃত ইউনিভাৰ্চিটিৰ পৰা দুজন অধ্যাপক তেখেতসকলে এই যজ্ঞভাগীত প্ৰমুখ পুৰোহিত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। আৰু যিটো উল্লেখনীয় দিশ যে 24 তাৰিখ, 25, 26, 27 তিনিওদিনেই আমাৰ ইয়াত অংশগ্ৰহণ কৰা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ আমি তেখেতসকলৈ বিশেষ প্ৰসাদ বা যি ভোগ বুলি কয় সেয়া পায়স আৰু খিচিৰি ভোগ আমি আগবঢ়োৱাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে এই ক্ষেত্ৰত বহুকেইজন লোকে সেই আমাৰ ভোগো আগবঢ়াইছে। জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে আমি যিটো প্ৰথমৰ পৰাই এটা প্ৰচেষ্টা লৈছোঁ হাতত, সেইটো হৈছে যে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো ৰাইজক, ডিব্ৰুগড়বাসী সকলো ৰাইজকে একত্ৰিত কৰি এই মহামৃত্যুঞ্জয় যজ্ঞভাগী আমি সফল কৰাৰ যিটো প্ৰচেষ্টা আমি হাতত লৈছোঁ, এই প্ৰচেষ্টা আমি এতিয়াও অব্যাহত ৰাখিছোঁ। আৰু এই ক্ষেত্ৰত দেখা গৈছে যে ডিব্ৰুগড়বাসীৰ ৰাইজে আমাক স্বতঃস্ফূৰ্তভাৱে সঁহাৰি আগবঢ়াইছে। ডিব্ৰুগড় নালাগে, অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজেও আমালৈ ফোনযোগে আমাক কিছু এই ক্ষেত্ৰত জানিব আগ্ৰহ প্ৰকাশ কৰি ফোন কৰিছে। তেখেতসকলক আমি আদৰণি জনাইছোঁ। আহক সকলোৱে এই 4টা দিন এই যজ্ঞভাগীত তেখেতসকলে সেৱা আগবঢ়াওক আৰু আমাকো এটা সুযোগ দিয়ক যাতে আমি তেখেতসকলক এটা সেৱা আগবঢ়াব পাৰোঁ। ধন্যবাদ। প্ৰথমতে হৈছে কি যে আমি অহা 24 তাৰিখৰ পৰা 27 তাৰিখলৈকে মহামৃত্যুঞ্জয় যজ্ঞ পাতিবলৈ থিৰাং কৰিছোঁ। প্ৰথমতে হ'ল আমোলাপট্টি নামঘৰ আগতেও মহামৃত্যুঞ্জয় যজ্ঞ পাতিছে। এইটো এটা ঐতিহ্যমণ্ডিত নামঘৰ, 153 বছৰীয়া নামঘৰ অলৰেডি হৈ গৈছে। আৰু আমাৰ উদ্দেশ্য হ'ল গোটেই ইয়াত সকলো ধৰ্মাৱলম্বী সকলো শ্ৰেণীৰ লোকে ইয়াত যোগদান কৰিব। আৰু ইতিমধ্যে কৈ যোৱাৰ দৰে ইয়াত আমাৰ 11টা কুণ্ড হ'ব, এটা মুখ্য কুণ্ড আৰু বাকী 10টা কুণ্ডত আমাৰ যজমান হৈ সকলো লোকে বহিব পাৰিব। ইয়াত কোনো জাতি ধৰ্ম মানে ক্লাছ কিডৰ কথা নাই, সকলো শ্ৰেণীৰ লোক। আৰু আটাইতকৈ ডাঙৰ কথা যে আমাৰ এই প্লেটফৰ্মখনত আমি সকলো শ্ৰেণীৰ লোকক, সকলো জাতি সকলো শ্ৰেণীৰ লোকক একলগ কৰা এটা উদ্দেশ্য আৰু বিশ্ব শান্তি কামনাৰে এই যজ্ঞখন কৰা হৈছে। আপোনালোকে বহুত সুখী হ'ব জানি পেলাই যে আমাৰ বাৰাণসীৰ পৰা 2জন পণ্ডিত আহিব আৰু আমাৰ মুখ্য যজমান হ'ব শ্ৰীযুত ৰোহিণী বল্লভ গোস্বামীদেৱ। আৰু মোৰ এই যজ্ঞভাগ যি ইতিমধ্যে বহুতখিনি পৰিমাণে আগবঢ়াই লৈ গৈছে শ্ৰীযুত প্ৰাঞ্জল শৰ্মাদেৱক মই আগবঢ়াই দিছোঁ, তেখেতে দুআষাৰ।